পুনৰ স্বাগতম বাতৰিৰ মাজলৈ বিজেপিৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল 17টা সমষ্টিৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা বৰ্তমানৰ বহু কেইজন বিধায়ক তথা মন্ত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গেৰুৱা দলটোৱে তৃতীয় পৰ্যায়ৰ তালিকা ঘোষণাৰ পাছত ক্ষুভিত হৈ পৰিছে বঞ্চিত হোৱা বহু কেইজন বিজেপি নেতা বহু জল্পনা কল্পনাৰ অন্তত প্ৰকাশ পালে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ তৃতীয় তথা অন্তিমখন প্ৰাৰ্থী তালিকা অনুসৰি দিছপুৰত অতুল বৰাক পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্যক হাজোত সুমন হৰিপ্ৰিয়াক ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰীক বৰক্ষেত্ৰীত নাৰায়ণ ডেকাক পলাশবাৰীত হেমাংগ ঠাকুৰীয়াক বাঘবৰত হাছিনাৰা খাতুনক দক্ষিণ শালমৰাত আছাদুল ইছলামক ধুবুৰীত দেৱময় সন্যালক গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰক পশ্চিম বিলাসীপাৰাত ডক্টৰ আবু বক্কৰ সিদ্দিকীক পূব বিলাসীপাৰাত অশোক সিংহিক বিজনীত অজয় কুমাৰ ৰায়ক দুধনৈত শ্যামজিৎ ৰাভাক জলেশ্বৰত ওছমান গণিক সৰভোগত প্ৰফেচৰ শংকৰ চন্দ্ৰ দাসক আৰু জনিয়াত শহীদুল ইছলামক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে এবাৰ 1.5 লাখতকৈ ওপৰত মাৰ্জিন থাকিব 2 লাখ খৰচ হৈ যাব পাৰে মেক্সিমাম মই মোৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ ৰাজ্যিক নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা আৰু সমৰ্থকসকলক এই কৃতিত্ব দিব বিচাৰিম নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিৰ 5 বছৰীয়া চৰকাৰৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছে প্ৰস্তুত কৰি প্ৰকাশ কৰিলে 37 পৃষ্ঠাৰ এক মহা অভিযোগনামা কি আছে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ এই মহা অভিযোগনামাত লগতে কংগ্ৰেছৰ চৰকাৰ হলে মুখ্যমন্ত্ৰী কোন হ'ব সেই কথা সন্দৰ্ভতো দেওবাৰে ক'লে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে সমগ্ৰ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়ত শাসকীয় বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ আনিলে বিৰোধী কংগ্ৰেছে প্ৰকাশ কৰিলে শাসকীয় বিজেপিৰ বিৰুদ্ধে অভিযোগনামা 37 পৃষ্ঠাৰ অভিযোগনামাত লিপিবদ্ধ কৰিলে 84টা অভিযোগ দেওবাৰে ৰাজীৱ ভৱনত বিজেপিৰ বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰে এআইচিচিৰ সাধাৰণ সম্পাদক তথা এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে चार्जशीट इस सरकार के खिलाफ आज आपके सामने पेश करना जा रही है आपके सामने आपके द्वारा जनता के सामने पेश करेगी और ये जो 5 साल की सरकार है इसको बेनकाब करने के लिए ये चार्जशीट बनाई गई है और इसके अंदर चार्जशीट के अंदर खास तौर से जो हम आपको अभी उसकी प्रति उपलब्ध करवा देंगे उसमें मूल रूप से भारतीय जनता पार्टी ने 2016 में एक नारा दिया था जाति में भेदी और उसी नारे के बिल्कुल विपरीत जो नारा था उसके बिल्कुल विपरीत काम किया है দেওবাৰে বিজেপিৰ বিৰুদ্ধে মহা অভিযোগনামা উন্মোচনী অনুষ্ঠানত জিতেন্দ্ৰ সিঙক সহযোগ কৰে সাংসদ আব্দুল খালেক জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বিজেন শৰ্মা ৱাজিদ আলী চৌধুৰী ববিতা শৰ্মাই অভিযোগনামাৰ পুস্তিকা উন্মোচন কৰি জিতেন্দ্ৰ সিঙে ক'লে हमारा जो आसाम का जो एक संस्कृति है कल्चर है जो आइडेंटिटी है उसको खत्म करने का काम किया है तो बिल्कुल जो जाति बेटी भेदी का जो इनने एक नारा दिया था उसके बिल्कुल विपरीत काम किया है सीए के बारे में आपको मैं निवेदन कर ही चुका हूं एनआरसी के अंदर भी जो घोटाले हुए हैं जो गड़बड़ियां हुई हैं हमारे ही लोग हमारे देशवासी उनके लाखों लोगों के नाम उसके अंदर हटा दिए हैं एक बहुत बड़ा वादा किया था मोदी जी ने दिल्ली में बैठकर वादा किया था और आसाम की भारतीय जनता पार्टी की सरकार ने वादा किया था कि हम 5 लाख नौकरी हर साल देंगे यानी 25 लाख नौकरियों का वादा मुख्यमंत्री जी ने किया था और 2 करोड़ नौकरी हर साल का वादा मोदी जी ने किया था বিজেপি চৰকাৰক সমালোচনা কৰি এপিচিচিৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে ক'লে মুখ্যমন্ত্ৰী অসমৰ মাটিৰে সন্তান হ'ব বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেকি সানী লিয়নি
স্মৃতি ইৰাণী অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ পিছৰে পৰা চৰ্চালৈ আহিছে এই কথাটো। চুঙা চাই সোপা দিয়া কাৰ্যত উস্তাদ মৰিয়নিৰ তথা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিলৈ আনিছে সানী লিয়নিৰ প্ৰসংগ। মৰিয়নিলৈ আহিব নেকি সানী লিয়নি? গীত নৃত্যৰে চলাব নেকি নিৰ্বাচনী প্ৰচাৰ? কেৱল সানী লিয়নিয়ে নহয়, বলিউডৰ হিৰোইন প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকন, জুহি চাওলা, হেমা মালিনী বা নেহা কক্কৰ যিয়ে নাহক নাচি গাই নিৰ্বাচনী প্ৰচাৰ চলালেও হৰুৱাব নোৱাৰে ৰূপজ্যোতি কুৰ্মীক। স্মৃতি ইৰাণীয়ে হওক, ইয়াত দীপিকা পাডুকন, ইয়াত জুহি চাওলা, ইয়াত প্ৰিয়ংকা চোপ্ৰা, ইয়াত যদি কোনোবা হেমা মালিনী, ইয়াত নেহা কাক্কাৰ আৰু সানী লিয়নি, ইয়াত যোনে নাহক নাচক গাওক, ইয়াত যিমানে যি ইৰাণী কিবা কিবি আহক ৰূপজ্যোতি কুৰ্মীক হৰুৱাব নোৱাৰে। মৰিয়নিৰ বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী অহাৰ পিছতে এই মন্তব্য কৰিছে মৰিয়নিৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে লগতে কৰিলে আন এক বিস্ফোৰক মন্তব্য। স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ সভাত আশানুৰূপ মানুহ নোহোৱাৰ অন্তৰালত আছে একাংশ বিজেপি নেতা কৰ্মীৰ ভূমিকা। মই যোনে সহায় কৰিব তেওঁক সহায় কৰিম, আৰু তেওঁলোকে উৎফুল্লিত হৈ পেলাই সহায় কৰিবলৈ আগবাঢ়ি অহাটোৱে বিজেপি দলৰ একাংশ কৰ্মীয়ে চিত্ৰাংকন আৰম্ভ কৰিলে, যাৰ ফলত আজি বিজেপি দলৰ এই সভাখন স্মৃতি ইৰাণী ডাঙৰীয়ানীৰ সভাখন ফ্লপছত পৰিণত হৈছে। ৰূপজ্যোতিয়ে সমালোচনা কৰিলে ৰমণী তাঁতীৰ প্ৰচাৰ চলাবলৈ অহা সাংসদ কামাখ্যা প্ৰসাদ দাসাকো। ক'লে ৱাৰ্ড মেম্বাৰ খেলিলেও হাৰিব কামাখ্যা প্ৰসাদ দাসা। কামাখ্যা দাসা ডাঙৰীয়া আজিৰ তাৰিখত যদি ৱাৰ্ড মেম্বাৰো ক'ৰবাত উঠে, তেওঁ ৱাৰ্ড মেম্বাৰ প্ৰেচিডেণ্ট, জিলা পৰিষদ আঞ্চলিকটো বাদেই দিছোঁ, বিধায়কটো বাদেই দিছোঁ, ইয়াত প্ৰাৰ্থিত্ব পালে বুলি ওলালে, পিছলৈ ওলালে যে কামাখ্যা দাসা 10,000 ভোট নাপায়। লগতে মৰিয়নিৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা অখিল গগৈক ধন্যবাদ জনালে ৰূপজ্যোতি কুৰ্মীয়ে। বিপৰীতে শিৱসাগৰত শুভমিত্ৰ গগৈ আৰু অখিল গগৈৰ মাজত কোনো এজন গগৈ জিকিলেই হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে। শুভেচ্ছা তেওঁলোকে থাকিল অখিল গগৈ ডাঙৰীয়া আৰু শুভমিত্ৰ গগৈ ডাঙৰীয়া, দুজনৰ মাজৰ পৰা এজন জিকিলে হ'ব। যিহেতু শুভমিত্ৰ গগৈ ডাঙৰীয়া এজন ভাল যুৱ সমাজকৰ্মী আৰু এজন যুৱ নেতা, তেওঁ জিকিলে আমি যিমান ভাল পাম, অখিল গগৈ ডাঙৰীয়া জিকিলেও সিমানে ভাল পাম। যোৰহাটৰ পৰা গৌতম বৰা, ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। প্ৰাইম টাইম 18ৰ শেষ অংশলৈ। বিজেপিক উৎখাতৰ হুংকাৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ। ডিব্ৰুগড়ত নিৰ্বাচনী ৰণডংকা বজাই বাঘেলৰ অভিযোগ, ধৰ্মৰ নামত দেশখন ভাগ ভাগ কৰি শাসন চলাব খোজে বিজেপিয়ে। উজনিত তুংগত নিৰ্বাচনী ৰণডংকা। বিজেপিক উৎখাতৰ আহ্বান ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ। অবৈধ বিদেশী সুৰক্ষা দিছে বিজেপিয়ে। উজনি অসমত এতিয়া ষ্টাৰ কেম্পেইনাৰৰ মহাপ্ৰচাৰ। ইজনৰ পাছত সিজন ষ্টাৰ কেম্পেইনাৰে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ চলাইছে প্ৰচাৰ। দেওবাৰে ডিব্ৰুগড়লৈ আহে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই ভূপেশ বাঘেলে। কেইবাখনো জনসভাত অংশ লৈ কংগ্ৰেছৰ শীৰ্ষ নেতাজনে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ধৰ্মৰ নামত দেশখন ভাগ ভাগ কৰি শাসন চলাব খোজে বিজেপিয়ে। বাঘেলৰ জনসভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতি দেখিবলৈ পোৱা যায়। কংগ্ৰেছ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীজনে। তেওঁ সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ বহু নেতা আৰু প্ৰাৰ্থীসকলে। अब इसको कांग्रेस में प्रत्याशी बनाया है, आपके बीच में है, और आपको इसे विधानसभा भेजना है, विधायक बनाना है, एमएलए बनाना है, बनाना है। ইফালে ডিব্ৰুগড়ত এক সংবাদমেলত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীজনে এইবাৰ নিৰ্বাচনত 100 খনৰো অধিক আসন মহাজোঁটে লাভ কৰিব বুলি দাবী কৰে। কা গৃহীত কৰি বিজেপিয়ে জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি ধূলিসাৎ কৰিলে বুলিও কয় ভূপেশ বাঘেলে। भारतीय जनता पार्टी 5 साल पहले जाति माटी और भेटी की रक्षा की बात कही थी, जो पूरी तरह से विफल रहा है। ये वादे किए थे, लेकिन सत्ता में आते ही रक्षा करने के बजाय सरकार ने आसाम पर CAA थोप दिया। CAA से असम की भाषा,
संस्कृति और पहचान पर खतरा उत्पन्न हो गया। गोपीनाथ बरदলৈ বিমানবন্দৰ পুঁজিপতি গোষ্ঠীলৈ হস্তান্তৰকৰণৰ বিৰুদ্ধেও সৰব হৈ পৰে ভূপেশ বাঘেল। অসমত কয়লা, মাছ, তেল সকলোতে সিন্ডিকেট চলিছে বুলিও সমালোচনা কৰে বাঘেলে। सिंडिकेट का राज चल रहा है, चाहे वो फल हो, सब्जी हो, कोयला हो, मछली हो, अंडे हो, सुपारी हो, गिट्टी हो, ये सब के सिंडिकेट काम कर रहे हैं और यहाँ उनके सरकार के पूरे संरक्षण इसे प्राप्त है। गोवंश की तस्करी भी सिंडिकेट के रूप में चलाया जा रहा है। এনেদৰে বিজেপিক সমালোচনা কৰি অসম জয়ৰ পৰিকল্পনা কংগ্ৰেছৰ শীৰ্ষ নেতাজনৰ। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কাষত বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱ আৰু কৃষক নেতা ডক্টৰ সুনীলম। অখিলৰ জয়ৰ স্বাৰ্থত সকলোকে এক হোৱাৰ আহ্বান জনালে যোগেন্দ্ৰ যাদৱে। ইপিনে অখিলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰৰ পৰা শিৱসাগৰত বাহৰ পাতিব ডক্টৰ সুনীলমে। অখিল গগৈৰ কাষত বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱ আৰু কৃষক নেতা ডক্টৰ সুনীলম। অখিলৰ জয়ৰ স্বাৰ্থতে সকলোকে এক হোৱাৰ আহ্বান যোগেন্দ্ৰ যাদৱৰ। অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰৰ পৰা শিৱসাগৰত বাহৰ পাতিব ডক্টৰ সুনীলমে। দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অখিল গগৈক সাক্ষাৎ কৰি প্ৰায় এঘণ্টা ধৰি আলোচনাত মিলিত হয় যোগেন্দ্ৰ যাদৱ। আৰু আলোচনাৰ অন্তত অখিলৰ জয়ৰ বাবে সকলোকে এক হোৱাৰ আহ্বান জনালে বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে। कि किसे वोट डालें इससे हमें मतलब नहीं है, बस बीजेपी को हराइए, बीजेपी को सजा दीजिए, जिसने किसानों का अपमान किया है, किसानों का दमन किया है, कृषक आंदोलन को बदनाम किया है, गाली दी है। मैंने अखिल को इसके बारे में बताया तो अखिल ने कहा कि वो पूरी तरह इससे सहमत हैं। उन्होंने कहा कि हाँ, इस चुनाव में सबसे पहला सबसे बड़ा लक्ष्य उद्देश्य यही होना चाहिए कि बीजेपी को किसी भी कीमत पर हराया जाए। ইপিনে অখিলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু হোৱা ডক্টৰ সুনীলমে ক'লে কাৰাবন্দী হৈ অখিল গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। জেলত থাকিব লাগিছিল কোন আৰু আছে কোন, সেই বুলি কটাক্ষ কৰে সমাজবাদী নেতাগৰাকীয়ে। ডক্টৰ সুনীলমৰ দাবী অখিল কোনো কাৰণত অপৰাধী নহয়, অখিল বলি হৈছে ৰাজনৈতিক ষড়যন্ত্ৰৰ। मैं शिवसागर जाऊंगा, मैं इनके लिए कैंपेन करने का काम करूंगा, लेकिन जो संयुक्त किसान मोर्चा है, अभी हम बंगाल से आ रहे हैं, एक ही हमारा नारा है कि भाजपा को हराओ। हमारा पूरा टारगेट है, मैं असम के अंदर रहूंगा और इसके खिलाफ में, भाजपा के खिलाफ में मैं कैंपेन करने का काम मैं करूंगा। অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কংগ্ৰেছকো সমালোচনা ডক্টৰ সুনীলমৰ। कि ये कांग्रेस और जो एक अलायंस बना था उसकी ये नैतिक जिम्मेदारी थी कि वो एक पीपुल्स वॉइस को जिता करके लेकर के आए, और कांग्रेस अगर उनके खिलाफ में कैंडिडेट देती है, मुझे लगता है कि ये बहुत ज़्यादा दुखद है। অখিলৰ বাবে অসমলৈ অহা দুই ৰাষ্ট্ৰীয় ব্যক্তিত্বই অখিল গগৈক জয় কৰিবলৈ ৰাইজৰ প্ৰতি জনালে মুকলি আহ্বান। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সৰুপথাৰত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে কংগ্ৰেছ। বিজেপিৰ নেতাকৰ্মীসকলো নামি পৰিছে প্ৰচাৰ কাৰ্যত। এফালে যদি বিশ্বজিৎ ফুকন, আনফালে আকৌ ৰজলীনা তিৰ্কিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় দলীয় নেতাই। কিন্তু এইবাৰ কাৰ দখললৈ আহিব সৰুপথাৰ সমষ্টি? এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। কংগ্ৰেছ বনাম বিজেপি। সৰুপথাৰত ৰজলীনাক ৰুধিবলৈ সাজু বিশ্বজিৎ। 15 বছৰত নোহোৱা কাম 5 বছৰতে কৰিব বিশ্বজিতে। ৰজলীনাৰ নিৰ্বাচনী টোপ, কংগ্ৰেছৰ 5টা গেৰাণ্টি ইছ্যু। সৰুপথাৰ সমষ্টিটোৰ উন্নয়নৰ মূল ইছ্যু লৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন। সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত নুমলীগড়ত নিৰ্বাচনী প্ৰচাৰ চলাই বিশ্বজিৎ ফুকনৰ দাবী, সমষ্টিটোত প্ৰায় 60,000ৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব তেওঁ।
আৰু আমি ভাবোঁ যে এই নিৰ্বাচনত কমেও 60,000 ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম। সৰুপথাৰ সমষ্টিত যোৱা 25 বছৰত নোহোৱা কামবিলাক 5 বছৰত কৰিব লাগিব। ইয়াত যি বংশবাদৰ ৰাজত্ব চলিছে, ইয়াত যি ৰাইজৰ দ্বাৰা নিৰ্বাচিত হৈ গৈ ৰাইজক পিঠি দিয়াৰ যি প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়া বন্ধ হ'ব লাগিব আৰু ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰা এটা পৰিৱেশ হ'ব লাগিব আৰু সততা আৰু নৈতিকতাৰে ৰাইজৰ হৈ এইটো সমষ্টিটোৰ কাৰণে কাম কৰে। কংগ্ৰেছ প্ৰাৰ্থী ৰজদিনা তিৰ্কীয়েও অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সাংসদ গৌৰৱ গগৈ। 5টা গেৰাণ্টি ইছ্যুলৈ উদ্বিগ্ন গৌৰৱ গগৈৰ। সাংসদগৰাকীক সংগ দিছে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আকলিয়াছ তিৰ্কীয়েও। 5 লাখ যুৱকক চৰকাৰী চাকৰি কেনেদৰে দিয়া যায়, এয়া হ'ল আমাৰ মূল লক্ষ্য। আমাৰ আইসকলক কেনেদৰে ৰেহাই দিয়া যায়, যিসকল আত্মসহায়ক গোটৰ আজি মাইক্ৰ' ফাইনেন্স লোনৰ আজি তেওঁ ধাৰটো মাৰিব পৰা নাই, ঘৰটো বিক্ৰী কৰিবলৈ হৈছে, তেওঁলোকক কেনেদৰে ৰেহাই দিয়া যায়, এয়া হ'ল কংগ্ৰেছ দলৰ মূল লক্ষ্য। আমাৰ এই 5টা গেৰেণ্টিটো কেনেদৰে ৰূপায়ণ হওক, এয়াই হ'ল আমাৰ মূল লক্ষ্য। সমষ্টিটোত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজু ফুকনে এই দুই প্ৰাৰ্থীৰ অংকত আউট লগাব নেকি, এই প্ৰশ্ন সকলোৰে মুখে মুখে। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট।